হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছিলে আৰু মোক দেখিছেনে মই এনেকৈ ক'ত গৈ আছোঁ বুলি ভাবিছে চাগে। আৰু এয়া বেলেগ লুকছ। আজি আমাৰ হস্পিটেলৰ 110 বছৰ পূৰা হ'ল, তো তাৰে কাৰণে চেলিব্ৰেশ্যন কৰা হৈছিলে। তো তাৰে কাৰণে আমি এতিয়া ক'লৈ গৈ আছোঁ, আমি এতিয়া প্ৰগ্ৰেমলৈ গৈ আছোঁ। আৰু প্ৰগ্ৰেমটো আমাৰ হস্পিটেলত পতা হোৱা নাছিলে, বেলেগত পতা হৈছিলে। তো এয়া আমি এম্বুলেঞ্চৰ ভিতৰত গৈ আছোঁ দেই। আমি যেনেকৈ তেনেকৈ গোটেইকেইজনীয়ে বহি লৈছোঁ আৰু আমি যাব লাগে। আৰু সোনকালে আমি ওলাইছিলোঁ আৰু দেন আমি আহি পালোঁ ইয়াতে। আৰু আহি আমি সকলোৱে নিজৰ নিজৰ পাছখিনি লৈ ল'লোঁ। দেন তাৰপিছত আমি ভিতৰলৈকে এণ্ট্ৰি কৰিলোঁ, কাৰণ এতিয়ালৈকেতো কোনো অহাই নাই ভালকৈ। আমি অলপ সোনকালেই আহি পালোঁ আৰু যিহেতু আমাক সোনকালে আহিবলৈ কোৱা গৈছিলে। তাৰপিছত আহি আমি এতিয়া আকৌ দেন আমি ভিতৰলৈকে সোমাই গ'লোঁ আৰু লগত ইঠি ছাৰহঁতকো লগ পালোঁ। বাহিৰতে ৰখি আছিলে চাগে, CM ছাৰৰ কাৰণে ৰখি আছিলে। আৰু আজি আমাৰ চিফ গেষ্ট কোন হয় আপোনালোকেতো দেখিছেই বাৰু, তথাপিও মই কৈ দিওঁ। আমাৰ চিফ গেষ্ট ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, তেওঁ আহিব। আৰু আপোনালোকৰ মাজত আৰু এটা ছাৰপ্ৰাইজ আছে, এইটো লাষ্টৰলৈকে চাই থাকিলে গম পাব মোৰ ভিডিঅ'টো। তো এয়া সঞ্জু দা, তাৰপিছত পপী বাইদেউ, কামিনী বাইদেউ সকলোৱে ইয়াতে আহি ৰখি আছে। আমি বাহিৰলৈকে অলপ ওলাই আহিলোঁ আৰু সঞ্জু দাহঁতক ইয়াতে বেলেগ কাম দিয়া গৈছিলে, তো তেওঁলোকে তেওঁলোকৰ নিজৰ কামতে বহি আছিলে। তাৰপিছত আমি ইয়াতে অলপ কফি কিবাকিবি আছিলে, তো অলপমান খালোঁ। দেন তাৰপিছত আমাৰ ওচৰত CM ছাৰ আহি উপস্থিত হ'ল, দেখিছেনে আপোনালোকে। আৰু তেওঁৰ হাঁহি, তেওঁৰ এনেকৈ বাই বাই দিয়া, এইটোতো আপোনালোকে জানেই, তেওঁৰ থাকেই তেনেকৈ দিয়েই বাৰু। তেওঁৰ হাঁহিটো বেছি ভাল লাগে মোৰ। আৰু তেওঁ আহি পালে, আহি তেওঁ নিজৰ নিজৰ সকলোৱে নিজৰ নিজৰ জেগাত বহিলে। তাৰপিছত তেওঁলোকে চবেই নিজৰ নিজৰ এটা এটা স্পীচ দিয়া হ'ব, সেইটোতো বাৰু আপোনালোকে জানেই। আৰু মোৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে লাষ্টৰলৈকে, দেখা পাব গোটেইখিনি আজি কেনেকুৱা কি হৈছে আমাৰ হস্পিটেলৰ। আৰু মই নিজকে অলপ হেপ্পী ফিল কৰোঁ যে মই হস্পিটেল লাইনত কাম কৰোঁ। তো এনেকুৱা পৰিৱেশত আজি আছোঁ, তাৰ কাৰণে মোৰ মই নিজকে অলপ ভাল লাগে আৰু সেনেকুৱা লাকি ফিল কৰোঁ। আৰু যিহেতু হস্পিটেল লাইনত আমি কাম কৰোঁ, আৰু কাম কৰোঁতে কৰোঁতে আজি মোৰ 7 বছৰ হ'ল। তো তাৰে কাৰণে মই নিজকো অলপমান প্ৰাউড ফিল কৰোঁ, কাৰণ যিহেতু আমি কিছুমান এনেকুৱা পেচেণ্ট পাওঁ, আমাৰো বেয়া লাগে। তো সেইকাৰণে আমি তেওঁলোকক যিহেতু অলপমান হ'লেও আমি হেল্প কৰিব পাৰোঁ, তাৰ কাৰণে ভগৱানে এইটো প্লেটফৰ্ম আমাক দিছে। তো তাৰ কাৰণে মই বহুত সৌভাগ্য হয়। তাৰপিছত এয়া আমাক আমাৰ CM ছাৰক এইখিনি সকলোৱে এইবিলাক অলপ সম্বৰ্ধনা জনাইছে। আৰু এইটো CM ছাৰৰ কাৰণে এটা পিকচাৰ দিয়া গৈছে, যোনটো ধুনীয়া লাগিছে, মোৰ ভাল লাগিছে। তাৰপিছত চবেই অলপ অলপ নিজে নিজে বক্তৃতা তেওঁলোকে দিব, তো আপোনালোকে অলপমান শুনি লওক। मंच पर आसीन अन्य विशिष्ट अतिथियों से अनुरोध है कि वे कृपया माननीय मुख्यमंत्री महोदय का सहयोग करें। से अनुरोध करती हूँ कि वे कृपया डॉक्टर नुमान चंद्र बड़ा जी को यह प्रतिष्ठित सम्मान प्रदान करें। प्रदान किया जा रहा है डॉक्टर नुमान चंद्र बड़ा जी को। এই বঁটাত আছে প্ৰশস্তি পত্ৰ, গামোচা, এৰিচানৰ গছপুলি আৰু এটি স্মাৰক। তাৰপিছত তেওঁলোকে সকলোকে সম্বৰ্ধনা জনালে। আৰু আমাৰ হস্পিটেলে এটা যোনখিনি ডক্টৰছ হওক, চিষ্টাৰ্ছ হওক, ৱাৰ্ড গাৰ্ল বাইদেউ হওক, তেওঁলোককো সম্বৰ্ধনা জনাইছে। তেওঁলোকে আমাৰ ইয়াতে বহু বছৰ ইয়াতে কাম কৰিলে, 40 বছৰ তেনেকুৱাকৈ তেওঁলোকে আমাৰ
কাম কৰিলে তেওঁলোকে আমাৰ হস্পিটেলত কণ্টিনিউ আছে তো সেইটো কাৰণে তেওঁলোককো বঁটা দিয়া গৈছিলে সংবৰ্ধনা জনোৱা গৈছিলে তাৰ কাৰণে তেওঁলোকেও বহুত ধন্যবাদ হৈছে আৰু এইটো বস্তুৰ কাৰণে মোৰো ভাল লাগিছে কাৰণ তেওঁলোকৰো এটা উৎসাহ আহিব আৰু মানে ভাল লাগিছে আৰু মোক ক'ব মানে আপোনালোকক কি ক'ম আৰু তাৰপিছত আমাৰ CM ছাৰেও নিজৰ ফালৰ পৰা অলপ কিবা কিবি ক'লে দেন তাৰপিছত তেওঁ বেছি টাইম বাৰু থকা নাই তেওঁ অলপ টাইমেই আছিলে আৰু তেওঁলোকে এনেও বহুত বিজি থকা হয় তো সেইটো কাৰণে চিকিৎসাবিদ নুমল বৰা ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল শ্ৰী মাৰোৱাৰীৰ দাতব্য চিকিৎসালয় চিকিৎসক নাৰ্ছ কৰ্মচাৰীসকল আৰু সন্মানীয় সুধীবৃন্দ শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয় 110 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই ঐতিহাসিক আৰু পবিত্ৰ ক্ষণত আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই আৰু ছাৰৰ বক্তৃতা শেষ হৈ গ'ল তাৰপিছত মানে আমাৰ CM ছাৰ মানে মামা তেওঁৰ যাব টাইমেই হ'ল কাৰণ তেওঁলোক যিহেতু ইমান টাইমৰ কাৰণে নাহেই বাৰু তো চবেই তেওঁক একদম এনেকুৱাকৈ মানে ঘেৰি ধৰিছে তেওঁ মানে যাবই দিয়া নাই তেওঁক এনেকুৱা আৰু যিমান যি নহওক কাৰণ তেওঁকতো দেখা নহয় টিভিতে দেখা পোৱা যায় তো মানুহবিলাকৰ অলপমান আশা থাকে যে তেওঁৰ লগত এটা ফটো উঠোঁ তো সেইটো কাৰণে সকলোৱে মানে তেওঁক এনেকৈ দেখিছেনে আপোনালোকে ময়ো তাতে মানে গৈ আপোনালোকক দেখাবৰ কাৰণে জাষ্ট অলপমান ক্লিক কৰি আনিলোঁ আৰু এয়াই আৰু মামাক ফাইনেলি চালোঁ মানে টিভিতে চোৱা হয় আৰু এবাৰ বাৰু দেখিছোঁ মোৰ ভণ্টিৰ যেতিয়া মানে মেট্ৰিক পৰীক্ষা দিছিলে তো তেতিয়া তেওঁৰ ওচৰত মানে গৈছিলোঁ তেতিয়া দেখিছিলোঁ তো এনেকেই আৰু আজিৰ দিনটো বাৰু পাৰ হ'ল আৰু CM ছাৰক লগ পাই ভালে লাগিলে তেওঁৰ কথাখিনিও ভালে লাগিলে তেওঁৰ যিখিনি মানে কথা চব টিভিতে শুনা পাওঁ তো আমি আজি একদম ফেচ টু ফেচ দেখিলোঁ আৰু তাৰপিছত আমি সকলোৱে খাব আহিলোঁ আমাৰ লাঞ্চো দিয়া গৈছিলে দেন তাৰপিছত আমাৰ ইয়াতে আমি লাঞ্চ কৰি আহি আৰু এয়া আমি মঞ্চত দেখিলোঁ সুনীতা ভূঞা মেম তেওঁ বহুত ফেমাছ আপোনালোকেতো গমেই পায় তেওঁ ভায়লিন বজায় আৰু আপোনালোকে শুনিবচোন তেওঁৰ গীতবোৰ আপোনালোকে শুনেও বাৰু তো মই আকৌ এবাৰ আপোনালোকৰ ওচৰত লৈ আহিছিলোঁ We'll move on to the tribute to the great icons.
আজিলৈ আমাৰ প্ৰগ্ৰেম এনেকৈয়ে শেষ হ'ল আৰু লাষ্টৰ এণ্ডিংখিনি বহুত ভাল লাগিল আৰু তেওঁ জুবিন দাৰো মানে গীত পৰিৱেশন কৰিছিলে ভাইলিনৰ যোগেদি তো আজি এইখিনিতে আমাৰ ভিডিঅ'টো মই শেষ কৰিম বুলি ভাবিলোঁ আশা কৰিছোঁ আপোনালোকক ভালে লাগিছিলে আৰু যদি ভাল লাগে তেনেহ'লে মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব আৰু মোৰ ইনষ্টাগ্ৰাম পেজো আছে আপোনালোকে তাতেও গৈ কেনে ফ'ল' কৰিব পাৰিব